ৰাজ্যসভাৰ সভাপতি ভেংকয়া নাইডুৱে নিৰাশ কৰাৰ পাছত এবাৰ উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খালে কংগ্ৰেছে। মহা অভিযোগৰ নাটকীয় মূৰ, মহা অভিযোগৰ আবেদন প্ৰত্যাহাৰ কংগ্ৰেছৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক অপসাৰণৰ প্ৰস্তাৱত খাৰিজ কৰিছে উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে। নাইডুৰ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয় শৰণাপন্ন হৈছিল কংগ্ৰেছ। কিন্তু সকলোকে আচৰিত কৰি আবেদনকাৰী কপিল সিবালে প্ৰত্যাহাৰ কৰে আবেদন পত্ৰ। আবেদন পত্ৰৰ শুনানিৰ বাবে হঠাতে সাংবিধানিক বিচাৰপীঠ গঠনৰ প্ৰতিবাদ কৰে কপিল সিবালে। কপিল সিবালৰ প্ৰশ্ন, 5 ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠ গঠনৰ নিৰ্দেশনা ক'ত? আবেদনখন সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়াৰ কৰ্তৃত্বৰ ওপৰতো প্ৰশ্ন কৰিছিল কপিল সিবালে। অৱশ্যে উচ্চতম ন্যায়ালয়ে কংগ্ৰেছৰ অধিবক্তাৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ অমান্তি হোৱাত মহা অভিযোগ খাৰিজ কৰাৰ বিৰুদ্ধে কৰা আবেদন প্ৰত্যাহাৰ কৰে সিবালে। মুঠতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে কৰা যুঁজখনত মুখ ঠেকেচা খালে কংগ্ৰেছে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ।